প্ৰথম কথাটো হ'ল যে শিশুসকলে কিতাপ নপঢ়ো বুলি কেতিয়াও কোৱা নাই। তেওঁলোকক ভাল কিতাপ তুলি দিলে, তেওঁলোকক ভাল কিতাপ পঢ়াৰ কাৰণে উৎসাহিত কৰিলে তেওঁলোকে নিশ্চয় পঢ়িব আৰু পঢ়িছেও। নমস্কাৰ বন্ধুসকল, গতিকে গ্ৰন্থ বা কিতাপ গ্ৰন্থমেলাৰ লগত শিশুসকলক কেনেকৈ আমি জড়িত কৰিম এই বিষয়লৈ জানিবলৈ মই লগ পাইছোঁ আজি আমাৰ বৰপেটা কলেজৰ অধ্যক্ষ ডক্টৰ বিনেশী কুমাৰ দাসদেৱ। ছাৰ, বৰ্তমান সমাজত ইণ্টাৰনেটৰ সমাজত শিশুসকলক আমি কেনেকুৱা ধৰণে এখন কিতাপ হাতত তুলি দিম, যিহেতু বৰপেটা ফেচবুক ফৰাম এটা ইণ্টাৰনেট এটা গ্ৰুপ, তেওঁলোকে এই বৃহৎ এটা আয়োজন কৰিছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কেৱল ফেচবুকৰ এটা গ্ৰুপৰ মাধ্যমেৰে লগ হৈ কিছুসংখ্যক ব্যক্তিয়ে গ্ৰন্থমেলা এখন পঞ্চমখন গ্ৰন্থমেলা পাতিবলৈ ওলাইছে, এইটো এটা ডাঙৰ কথা। 2016 চনৰ পৰা এতিয়ালৈকে 2 বছৰৰ ব্যৱধানত গ্ৰন্থমেলা পাতি থকা হৈছে আৰু এই যিসকল ব্যক্তি এই গ্ৰন্থমেলা পাতাৰ লগত জড়িত আছে তেওঁলোকে সন্মিলিত হৈছে ফেচবুকৰ মাধ্যমেদি। সেইটো বোধ কৰোঁ এনেধৰণৰ ঘটনা বোধ কৰোঁ আন ক'তো অসমত হোৱা নাই। দ্বিতীয় কথাটো হ'ল, যিটো প্ৰশ্ন সোধা হৈছে যে শিশুসকলক কেনেকৈ আমি যুক্ত কৰিম। প্ৰথম কথাটো হ'ল যে শিশুসকলে কিতাপ নপঢ়ো বুলি কেতিয়াও কোৱা নাই। তেওঁলোকক ভাল কিতাপ তুলি দিলে, তেওঁলোকক ভাল কিতাপ পঢ়াৰ কাৰণে উৎসাহিত কৰিলে তেওঁলোকে নিশ্চয় পঢ়িব আৰু পঢ়িছেও। আমি দেখোঁ যিখিনি শিশুৰ আলোচনী, যেনে সফুৰাৰ নিচিনা, ভ্ৰমণৰ নিচিনা আলোচনী শিশুৰ মাজত জনপ্ৰিয় হৈছে। এই জনপ্ৰিয় হোৱাৰ কাৰণটো হ'ল যে শিশুৱে সেইবিলাকৰ দ্বাৰা আকৰ্ষিত হয়। মূল কথাটো হ'ল যে অভিভাৱকে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিব। অভিভাৱকে যদি কিতাপ তুলি দিয়াৰ পৰিৱৰ্তে যদি মোবাইল ফোনটো তুলি দিয়ে, নিজৰ কামত যাতে শিশুটোৱে আমনি নকৰে তাৰ কাৰণে বহুতে কি কৰে যে মোবাইল ফোন হাতত তুলি দিয়ে, মোবাইলৰ গেম খেলিবলৈ দিয়ে বা ভিডিঅ' চাবলৈ দিয়ে। আৰু কেতিয়াবা দেখা যায় যে শিশুৱে ভাত নোখোৱা হ'লে ভাত খুৱাবলৈ আকৌ মোবাইল ফোন দেখুৱায়। সেই অভ্যাসবিলাক নকৰি যদি অভিভাৱকে কিতাপৰ পৰিৱেশ এটা তৈয়াৰ কৰে নিজৰ ঘৰতে, সৰুৰে পৰা যেতিয়া এটা শিশুৱে দেখিব, কিতাপ দেখিব, চাৰিওফালে কেৱল কিতাপেই দেখিব, তেতিয়াহ'লে নিশ্চয় শিশুসকলে কিতাপৰ প্ৰতি আগ্ৰহী হ'ব। গতিকে এইটো এটা ডাঙৰ কথা, সকলোৱে মন কৰিব লাগে যে কিতাপৰ অধ্যয়নটো এটা অভ্যাসৰ কথা আৰু এই অভ্যাসটো শিশুসকলৰ মাজত গঢ়ি তুলিব লাগিব। সেইটো হ'ল অভিভাৱকৰ আৰু শিক্ষকসকলৰ দায়িত্ব। শিক্ষকসকলেও কিতাপৰ কাৰণে শিশুক উৎসাহিত কৰিব লাগিব। হয়, এই ছাৰে এটা বহুত মূল্যৱান কথা ক'লে। গতিকে আমি সময় পাছ কৰাৰ কাৰণে আমি শিশুটোৰ হাতত আমি মোবাইল দিওঁ। আমাৰ কণ শিশুসকলে মোবাইলৰ ব্ৰেণ্ডসমূহ জানে, কিন্তু কিতাপৰ নামবোৰ নাজানে, লিখকৰ নামবোৰ নাজানে। গতিকে আমি অভিভাৱকবোৰে শিশুবোৰক এনেকৈ কিতাপৰ মাজত লৈ যাব লাগিব। গতিকে আপোনালোক আহক 17, 18, 19, 20, 21, 22 আৰু 23 জানুৱাৰী বৰপেটাৰ এই বৃহৎ গ্ৰন্থমেলালৈ। আজি এৰিছোঁ, বাই।